টাইমেটলৈ স্বাগতম মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ কংগ্ৰেছ আৰু ৰেজাউল কৰিমক বীৰ লাচিত খানাই বান্ধিলে শৰ্ত ৪৮ ঘণ্টাৰ ভিতৰত মানিব লাগিব শৰ্ত যদিহে শৰ্ত মানি নলয় তেন্তে ভয়াবহ পৰিস্থিতি হ'ব ভীষণ প্ৰতিবাদ হ'ব ৰেজাউল কৰিমে শিৱসাগৰত গৈ ক্ষমা বিচাৰিব লাগিব আনহাতে কংগ্ৰেছৰ পৰা বহিষ্কাৰ কৰিব লাগিব ৰেজাউল কৰিম চৰকাৰক যদি বহিষ্কাৰ কৰা নহয় তেন্তে অসম বন্ধ কৰি দিয়া হ'ব এ পোনপটীয়া হুংকাৰ বীৰ লাচিত খানাৰ শৃংখল চলিহাই এই ক্ষেত্ৰত কঠোৰ মন্তব্য কৰিছে কংগ্ৰেছক হুংকাৰ প্ৰদান কৰিছে কি কৈছে শৃংখল চলিহাই লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো ডাঙৰ খবৰ টাইম 8 বিগ ব্ৰেকিং কংগ্ৰেছ আৰু ৰেজাউল কৰিমক বীৰ লাচিত খানাই বান্ধি দিলে শৰ্ত বান্ধি দিছে কেইবাটাও শৰ্ত বান্ধি দিছে ৪৮ ঘণ্টাৰ ভিতৰত মানিব লাগিব শৰ্ত কংগ্ৰেছ আৰু ৰেজাউল কৰিম চৰকাৰে শৰ্ত মানিব লাগিব শিৱসাগৰ ধ্বংসৰ পৰিকল্পনা কৰা হৈছে ইয়া বৃহৎ নেক্সাছ চলিছে শিৱসাগৰত ক্ষমা বিচাৰিব লাগিব ৰেজাউল কৰিম চৰকাৰে শিৱসাগৰবাসীৰ ওচৰত ক্ষমা বিচাৰিব লাগিব ৰেজাউল কৰিম চৰকাৰে শীঘ্ৰেই কংগ্ৰেছৰ পৰা বহিষ্কাৰ কৰিব লাগিব ৰেজাউল কৰিম চৰকাৰক এয়া দাবী হৈছে বীৰ লাচিত খানাৰ অন্যথা উজনিত হ'ব ভয়াবহ পৰিস্থিতি কংগ্ৰেছে যদি শৰ্ত মানি নলয় তেন্তে ভয়াবহ পৰিস্থিতি হ'ব বিহুৰ পিছতে ক্ষমা খুজিব লাগিব ৰেজাউল কৰিম চৰকাৰে শিৱসাগৰলৈ গৈ শিৱসাগৰবাসীৰ ওচৰত ক্ষমা বিচাৰিব লাগিব যদি ক্ষমা নুখুজে তেন্তে বন্ধ কৰি দিয়া হ'ব উজনি অসম প্ৰয়োজনত অসম বন্ধ কৰি দিয়া হ'ব বীৰ লাচিত খানাৰ কংগ্ৰেছলৈ পোনপটীয়া হুংকাৰ ৰেজাউল কৰিমৰ মন্তব্যই জাতীয় সত্তাৰ প্ৰতি ভাবুকি আনিছে এই আটাইতকৈ গৰিহণাৰ যোগ্য এই কাম আমি কোনো পধ্যেই সহ্য নকৰোঁ ৰেজাউল কৰিমৰ মন্তব্য কংগ্ৰেছৰ কাম আমি কোনো পধ্যেই সহ্য নকৰোঁ কংগ্ৰেছে ভয়াবহ প্ৰতিবাদৰ সন্মুখীন হ'ব লাগিব যদিহে বীৰ লাচিত খানাৰ শৰ্ত মানি নলয় কংগ্ৰেছৰ বিৰুদ্ধে অসমৰ ইতিহাসৰ সৰ্ববৃহৎ প্ৰতিবাদ কৰা হ'ব সাজু হওক কংগ্ৰেছ এই মন্তব্য শৃংখল চলিহাৰ আৰু এনেকৈ কংগ্ৰেছৰ বিৰুদ্ধে গৰজিছে শৃংখল চলিহা পোনপটীয়াকৈ কৈছে কংগ্ৰেছে ৰেজাউল কৰিম চৰকাৰক বহিষ্কাৰ কৰিব লাগিব যদি বহিষ্কাৰ নকৰে তেন্তে ভয়াবহ প্ৰতিবাদ হ'ব কংগ্ৰেছৰ বিৰুদ্ধে উজনি অসম বন্ধ কৰি দিয়া হ'ব যদি তাৰ পিছতো অমান্তি হয় কংগ্ৰেছ তেন্তে অসম বন্ধ কৰি দিয়া হ'ব ভীষণ প্ৰতিবাদ কৰা হ'ব ৰেজাউল কৰিম চৰকাৰে শিৱসাগৰলৈ গৈ শিৱসাগৰবাসীৰ ওচৰত ক্ষমা বিচাৰিব লাগিব ৰেজাউল কৰিমৰ এই মন্তব্য আমি মানি নলওঁ মিয়াৰ মন্তব্য মানি নলওঁ এই মন্তব্য কৰিছে শৃংখল চলিহাই পোনপটীয়াকৈ কৈছে কংগ্ৰেছৰ পৰা শীঘ্ৰেই বহিষ্কাৰ কৰিব লাগিব ৪৮ ঘণ্টা বান্ধি দিছে ৪৮ ঘণ্টা সময়সীমা বান্ধি দিছে ৪৮ ঘণ্টাৰ ভিতৰত ৰেজাউল কৰিম চৰকাৰক বহিষ্কাৰ কৰক আৰু ৰেজাউল কৰিম চৰকাৰে শিৱসাগৰলৈ গৈ শিৱসাগৰবাসীৰ ওচৰত ক্ষমা বিচাৰিব লাগিব যদি ক্ষমা নুখুজে বা ক্ষমা নিবিচাৰে তেন্তে বন্ধ কৰি দিয়া হ'ব উজনি অসম সমান্তৰালকৈ প্ৰয়োজনত অসম বন্ধ কৰি দিয়া হ'ব কংগ্ৰেছৰ মন্তব্যৰ পিছতেই সমগ্ৰ ৰাজ্যজুৰি প্ৰতিবাদ হৈছে ৰেজাউল কৰিমৰ এটা মন্তব্য ডিব্ৰুগড় তিনিচুকীয়া শিৱসাগৰক ধুবুৰী বনাম এই মন্তব্যৰ পিছতে প্ৰতিগৰাকী উজনি অসমৰ জনতাই গৰিহণা দিছে সকলো দল সংগঠন ওলাই আহিছে সাব্যস্ত কৰিছে উত্তাল প্ৰতিবাদ আৰু বৰ্তমান সময়ত শৃংখল চলিহাই পোনপটীয়াকৈ হুংকাৰ দিছে কেইবাটাও শৰ্ত বান্ধি দিছে আটাইকেইটা শৰ্ত ৪৮ ঘণ্টাৰ ভিতৰত মানিব লাগিব যদি মানি নলয় তেন্তে ভয়াবহ প্ৰতিবাদ হ'ব তাৰ কাৰণে দায়ী হ'ব কংগ্ৰেছ দল আমাৰ ওচৰত শৃংখল চলিহাৰ মন্তব্য আহি পৰিছে শৃংখল চলিহাই কি কৈছে দেখুৱাই লোৱাৰ চেষ্টা কৰিছোঁ এটা বৃহৎ নেক্সাছ আমি আগৰ পৰা কৈ আছোঁ আৰু ইয়াৰ বিৰুদ্ধে শিৱসাগৰত আহি মাফ খুজিব লাগিব আৰু তেখেতক দলৰ পৰা বহিষ্কাৰ কৰিব লাগিব নহ'লে উজনি অসম কৰি দিয়া হ'ব আমি ৪৮ ঘণ্টাৰ সময়সীমা দিছোঁ আজি যিহেতু উৰুকা কাইলৈ বিহুৰ পিছতে পোনপ্ৰথমে শিৱসাগৰ জিলা বন্ধ ঘোষণা কৰা হ'ব আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত উজনি অসম স্থিত কৰি দিয়া হ'ব প্ৰয়োজনত অসম বন্ধ দিয়া হ'ব কিন্তু এই ধৰণৰ কথা বতৰাই আমাৰ জাতীয় সত্তাটোৰ প্ৰতি ভাবুকি আনিছে আমি সহ্য নকৰোঁ ইয়াত কোন ইলেকশ্যন জিকে আমাৰ কাৰণে ডাঙৰ কথা নহয় আমাৰ কাৰণে ডাঙৰ কথা হৈছে জাতি বাছি থাকিব নে নাথাকে আমাৰ কাৰণে কথাটো হৈছে খিলঞ্জীয়া সত্তাটো বাছি থাকিব নে নাথাকে কোনোবাই ভোটৰ অংকত বাংলাদেশীক তেল মাৰিব এই কথা বতৰাবোৰ ইয়াত নচলিব ভোটৰ অংকত কোনোবাই বাংলাদেশীৰ ওচৰত ব'ডাউন কৰিব এই কথা বতৰাবোৰ নচলিব সেইকাৰণে ৰাজনীতিৰ ঊৰ্ধত কথা বতৰাবোৰ হওক আৰু জাতি বচোৱাৰ স্বাৰ্থত কথা বতৰাবোৰ হ'ব লাগিব আৰু নহ'লে পুনৰবাৰ কৈছোঁ উজনি অসম
কৰি দিয়া হ'ব। প্ৰথমতে শিৱসাগৰ জিলা বন্ধ ঘোষণা কৰা হ'ব। উজনিৰ যিখিনি খিলঞ্জীয়া মন্ত্ৰী ক্ষমা কৰিব MLA আছে কংগ্ৰেছৰ, যিকেইজন MP আছে আৰু তেওঁলোকে কওক, জাতিৰ স্বাৰ্থত মাতক, জাতিৰ স্বাৰ্থত কথা বতৰাবোৰ কওক, ৰেজাল্ট কৰিম চৰকাৰক আহি মাত খুজিবলৈ বাধ্য কৰক শিৱসাগৰত, কথা বতৰাবোৰ তাত হ'ব। আৰু যদি নহয় তেতিয়াহ'লে প্ৰতিবাদৰ সন্মুখীন হ'ব লাগিব। গণতান্ত্ৰিক দেশ, গণতান্ত্ৰিক দেশত গণতন্ত্ৰৰ ভাষাখিনি শুনিব লাগিব। আৰু নহ'লে অনাগত দিনত ইয়াৰ বিৰুদ্ধে ভীষণ প্ৰতিবাদ হ'ব, যিটো প্ৰতিবাদ পূৰ্বতে অসমে নেদেখে। এইটো এটা বৃহৎ নেক্সাছ আমি আগৰ পৰা কৈ আছোঁ। আৰু ইয়াৰ বিৰুদ্ধে শিৱসাগৰত আহি মাত খুজিব লাগিব আৰু তেখেতক দলৰ পৰা বহিষ্কাৰ কৰিব লাগিব, নহ'লে উজনি অসম কৰি দিয়া হ'ব। আমি 48 ঘণ্টাৰ সময়সীমা দিছোঁ। আজি যিহেতু উৰুকা, কাইলৈ বিহু, বিহুৰ পিছতে পোনপ্ৰথমে শিৱসাগৰ জিলা বন্ধ ঘোষণা কৰা হ'ব আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত উজনি অসম কৰি দিয়া হ'ব, প্ৰয়োজনত অসম বন্ধ দিয়া হ'ব। কিন্তু এই ধৰণৰ কথা বতৰাই আমাৰ জাতীয় সত্তাটোৰ প্ৰতি কি আনিছে আমি সহ্য নকৰোঁ। ইয়াত কোন ইলেকশ্যন জিকে আমাৰ কাৰণে ডাঙৰ কথা নহয়। আমাৰ কাৰণে ডাঙৰ কথা হৈছে জাতি বাচি থাকিব নে নাথাকে। আমাৰ কাৰণে কথাটো হৈছে খিলঞ্জীয়া সত্তাটো বাচি থাকিব নে নাথাকে। কোনোবাই ভোটৰ অংকত বাংলাদেশীক তেল মাৰিব, এই কথা বতৰাবোৰ ইয়াত নচলিব। ভোটৰ অংকত কোনোবাই বাংলাদেশীৰ ওচৰত ব'ডাউন কৰিব, এই কথা বতৰাবোৰ নচলিব। সেইকাৰণে ৰাজনীতিৰ ঊৰ্ধত কথা বতৰাবোৰ হওক আৰু জাতি বচোৱাৰ স্বাৰ্থত কথা বতৰাবোৰ হ'ব লাগিব। আৰু নহ'লে পুনৰবাৰ কৈছোঁ, উজনি অসম কৰি দিয়া হ'ব। প্ৰথমতে শিৱসাগৰ জিলা বন্ধ ঘোষণা কৰা হ'ব। উজনিৰ যিখিনি খিলঞ্জীয়া মন্ত্ৰী ক্ষমা কৰিব MLA আছে কংগ্ৰেছৰ, যিকেইজন MP আছে আৰু তেওঁলোকে কওক, জাতিৰ স্বাৰ্থত মাতক, জাতিৰ স্বাৰ্থত কথা বতৰাবোৰ কওক, ৰেজাল্ট কৰিম চৰকাৰক আহি মাত খুজিবলৈ বাধ্য কৰক শিৱসাগৰত, কথা বতৰাবোৰ তাত হ'ব। আৰু যদি নহয় তেতিয়াহ'লে প্ৰতিবাদৰ সন্মুখীন হ'ব লাগিব। গণতান্ত্ৰিক দেশ, গণতান্ত্ৰিক দেশত গণতন্ত্ৰৰ ভাষাখিনি শুনিব লাগিব। আৰু নহ'লে অনাগত দিনত ইয়াৰ বিৰুদ্ধে ভীষণ প্ৰতিবাদ হ'ব, যিটো প্ৰতিবাদ পূৰ্বতে অসমে নেদেখে। এইটো এটা বৃহৎ নেক্সাছ আমি আগৰ পৰা কৈ আছোঁ। আৰু ইয়াৰ বিৰুদ্ধে শিৱসাগৰত আহি মাত খুজিব লাগিব আৰু তেখেতক দলৰ পৰা বহিষ্কাৰ কৰিব লাগিব, নহ'লে উজনি অসম কৰি দিয়া হ'ব। আমি 48 ঘণ্টাৰ সময়সীমা দিছোঁ। আজি যিহেতু উৰুকা, কাইলৈ বিহু, বিহুৰ পিছতে পোনপ্ৰথমে শিৱসাগৰ জিলা বন্ধ ঘোষণা কৰা হ'ব আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত উজনি অসম কৰি দিয়া হ'ব, প্ৰয়োজনত অসম বন্ধ দিয়া হ'ব। কিন্তু এই ধৰণৰ কথা বতৰাই আমাৰ জাতীয় সত্তাটোৰ প্ৰতি কি আনিছে আমি সহ্য নকৰোঁ। ইয়াত কোন ইলেকশ্যন জিকে আমাৰ কাৰণে ডাঙৰ কথা নহয়। আমাৰ কাৰণে ডাঙৰ কথা হৈছে জাতি বাচি থাকিব নে নাথাকে। আমাৰ কাৰণে কথাটো হৈছে খিলঞ্জীয়া সত্তাটো বাচি থাকিব নে নাথাকে। কোনোবাই ভোটৰ অংকত বাংলাদেশীক তেল মাৰিব, এই কথা বতৰাবোৰ ইয়াত নচলিব। ভোটৰ অংকত কোনোবাই বাংলাদেশীৰ ওচৰত ব'ডাউন কৰিব, এই কথা বতৰাবোৰ নচলিব। সেইকাৰণে ৰাজনীতিৰ ঊৰ্ধত কথা বতৰাবোৰ হওক আৰু জাতি বচোৱাৰ স্বাৰ্থত কথা বতৰাবোৰ হ'ব লাগিব। আৰু নহ'লে পুনৰবাৰ কৈছোঁ, উজনি অসম কৰি দিয়া হ'ব। প্ৰথমতে শিৱসাগৰ জিলা বন্ধ ঘোষণা কৰা হ'ব। উজনিৰ যিখিনি খিলঞ্জীয়া মন্ত্ৰী ক্ষমা কৰিব MLA আছে কংগ্ৰেছৰ, যিকেইজন MP আছে আৰু তেওঁলোকে কওক, জাতিৰ স্বাৰ্থত মাতক, জাতিৰ স্বাৰ্থত কথা বতৰাবোৰ কওক, ৰেজাল্ট কৰিম চৰকাৰক আহি মাত খুজিবলৈ বাধ্য কৰক শিৱসাগৰত, কথা বতৰাবোৰ তাত হ'ব। আৰু যদি নহয় তেতিয়াহ'লে প্ৰতিবাদৰ সন্মুখীন হ'ব লাগিব। গণতান্ত্ৰিক দেশ, গণতান্ত্ৰিক দেশত গণতন্ত্ৰৰ ভাষাখিনি শুনিব লাগিব। আৰু নহ'লে অনাগত দিনত ইয়াৰ বিৰুদ্ধে ভীষণ প্ৰতিবাদ হ'ব, যিটো প্ৰতিবাদ পূৰ্বতে অসমে নেদেখে। এইটো এটা বৃহৎ নেক্সাছ আমি আগৰ